নমস্কাৰ পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কালি পুলিটো ৰোপণ কৰিছিলোঁ, আহঁত পুলিটো। আজি ভাবিলোঁ জেওৰাখন আচলতে বৈ দিবলৈ সময়ো আমাৰ হাতত কম আছে, সেইবাবে এনেকৈ যিমান পাৰোঁ চেষ্টা কৰিলোঁ আৰু বৈ দিবলৈ, যাতে গৰু ছাগলীয়ে উৎপাত নকৰে। আৰু আজি বেলেগ এটা বস্তু আপোনালোকক দেখাইছোঁ। এই ভিডিঅ'টো লগতে মই আপোনালোকক দেখুৱাম। কণমানি ল'ৰা এটাই এইখন লৈ আহিছিলে। আচলতে এনেকুৱা হয় যে গছ থাকিলেহে চৰাই চিৰিকটিবোৰ জীয়াই থাকিব, আৰু আমি যদি চৰাইবিলাক মাৰি পেলাওঁ তেতিয়া আজিকালি প্ৰায়বিলাক চৰাই দুষ্প্ৰাপ্য হৈ গৈছে, দেখিবলৈ নোপোৱা হৈ গৈছে। আৰু এনেকুৱা হয় যে আমি খেতি পথাৰবিলাকত খেতিয়কে খেতি কৰাৰ পাছত বিভিন্ন ধৰণৰ পোকে আচলতে শস্যত আমাৰ পোক লাগে, আৰু সেই পোকবিলাকৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰিলেও নহ'ব। আজিকালি দৰৱ যদি মাৰে আপুনি, মানুহৰ গড় আয়ুসটো কমি গৈছে, লগতে মানুহ সোনকালে আচলতে ৰোগীয়া হৈ যায়, আৰু আমি খেতি কৰা শস্যবিলাক স্বাস্থ্যকৰ নহ'ব। সেইবাবে চৰাই চিৰিকটিৰ যথেষ্ট প্ৰয়োজন আছে। পোকবিলাক তাহাঁতিয়ে খাব, পোক পৰুৱা কীট পতংগ চব তাহাঁতি খাই খেতি পথাৰত আমাৰ শস্য পুকীয়া হোৱাত বা পোকে খোৱাৰ পৰা ৰক্ষা পেলাব। সেইবাবে চৰাই চিৰিকটিবিলাককো আচলতে আমি মাৰি পেলাব নালাগে, আৰু তাহাঁতি থাকিলেহে আমাৰ মানুহবিলাকো সুস্থভাৱে জীয়াই থাকিব পৰা হ'ব। মানে বস্তুটো এনেকুৱা হয়, প্ৰত্যেককে প্ৰকৃতিয়ে সৃষ্টি কৰিছে, আৰু প্ৰকৃতিৰ লগতে আমি সকলো সংলগ্ন হৈ আছোঁ। যিমানেই বিজ্ঞান প্ৰযুক্তিবিদ্যা নাহক, প্ৰকৃতি আমাক লাগিবই। সেইবাবে আপোনালোকেও যদি আপোনালোকৰ অঞ্চলত দেখা পায় কাৰোবাক যে এনেকৈ চৰাই চিৰিকটি মৰা, আৰু সৰু সৰু ল'ৰাবিলাকেতো এতিয়া উপলব্ধি কৰিব নোৱাৰে বা নাজানে, সেইবাবে ডাঙৰসকলে আমি শিকাব লাগিব, আৰু এনেকৈ যাতে চৰাই চিৰিকটি কোনেও নামাৰে, মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। আৰু বাকী বহুতক ইয়াত দেখিছোঁ আৰু বহুতক কৈছোঁ, আৰু আজি পুলিটো ৰোপণ বেৰাত দি থাকোঁতে আচলতে ল'ৰাটোক দেখিলোঁ, সেইবাবে আপোনালোকক জনাওঁ ভাবিলোঁ। আৰু কোনোবাই যদি কাৰোবাৰ যদি চকুত পৰে এনেকৈ চৰাই মাৰি থকা, অনুগ্ৰহ কৰি নামাৰিবলৈ জনাব, মৰমেৰে বুজাব, গালি পাৰি নহয়, যাতে কোনেও এনেকৈ হেৰি নকৰে, চৰাই নামাৰে। প্ৰায়বিলাক চৰাই আজিকালি নোহোৱা হৈ গৈছে, আৰু মূল সমস্যাটো হ'ল গছ নাই। গছ থাকিলেহে চৰাই চিৰিকটিবিলাক আহিব, আৰু সেইবাবে আমি গছপুলি ৰোপণ কৰি আছোঁ। আৰু আপোনালোকেও আশা কৰিছোঁ এজোপাকৈ হ'লেও গছপুলি ৰোপণ কৰিব, আৰু চৰাই চিৰিকটিবিলাককো শান্তিত জীয়াই থাকিবলৈ দিব। আহক আমি এখন সেউজীয়া অসম গঢ়ি তোলোঁ।